ওম শান্তি 13 আগষ্ট 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল মনমনা ভৱৰ ব্যায়াম সদায় কৰি থাকিলে 21 জন্মৰ বাবে হৃষ্টপুষ্ট অৰ্থাৎ নিৰোগী হৈ যাবা। প্ৰশ্ন: সদ্গুৰুৰ কোনটো শ্ৰীমত পালন কৰাতেই গুপ্ত পৰিশ্ৰম আছে? উত্তৰ: সদ্গুৰুৰ শ্ৰীমত হৈছে মৰমৰ সন্তানসকল, এই দেহকো পাহৰি মোক স্মৰণ কৰা, নিজক অকলশৰীয়া আত্মা বুলি বুজা, দেহী অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰা। সকলোকে এইটোৱে বাৰ্তা দিয়া যে অশৰীৰী হোৱা, দেহসহিত দেহৰ সকলো ধৰ্মক পাহৰিলে তোমালোক পাৱন হৈ যাবা, অৰ্থাৎ পবিত্ৰ হৈ যাবা। এইটো শ্ৰীমত পালন কৰিবলৈ সন্তানসকলে গুপ্ত পৰিশ্ৰম কৰিবলগীয়া হয়। ভাগ্যৱান সন্তানসকলেহে এইটো গুপ্ত পৰিশ্ৰম কৰিব পাৰে। ওম শান্তি। সন্তানসকল বহি আছে নিজৰ ভাতৃ আৰু ভগ্নীসকলক ব্যায়াম শিকাবলৈ। এয়া কোনটো ব্যায়াম? ইয়াত সন্তানসকলে একো ক'বলগীয়া নহয়। তেওঁলোকে যি শাৰীৰিক ব্যায়াম আদি কৰে তাততো ক'বলগীয়া হয়। এইটো পৰম শিক্ষক হয়, যিজন গীতাৰো ভগৱান, যিজনে সন্তানসকলক বহি যোগৰ ব্যায়ামো শিকায়। এই ব্যায়ামো গুপ্ত ব্যায়াম এইবাবেই শিকোৱা হয় যাতে বিদ্যাৰ্থীসকল হৃষ্ট-পুষ্ট অৰ্থাৎ স্বাস্থ্যৱান হয়। তোমালোক সন্তানসকলে জানা যে এই মনমনা ভৱৰ ব্যায়ামৰ দ্বাৰা 21 জন্মৰ বাবে বহুত হৃষ্ট-পুষ্ট হৈ থাকিম। কেতিয়াও বেমাৰ নহ'ব। গতিকে এয়া কিমান ভাল আত্মিক ব্যায়াম। পিতাই বুজায় মনমনা ভৱ অৰ্থাৎ নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা। ইয়াত কোৱাৰো প্ৰয়োজন নাই, মাত্ৰ বুজোৱা হয় যে নিজক আত্মা বুলি বুজা। দেহী অভিমানী ভৱ। ভৱৰ অৰ্থই হৈছে যে তোমালোকে পিতাক স্মৰণ কৰিলে তেতিয়া সৰ্বদা স্বাস্থ্যৱান হৈ যাবা। কল্প পূৰ্বেও আমি এই আত্মিক ব্যায়ামৰ দ্বাৰা সৰ্বদা স্বাস্থ্যৱান হৈছিলোঁ। আত্মিক ব্যায়াম আত্মিক পিতা পৰমপিতা পৰমাত্মা শিৱইহে শিকায়। ভগৱান বুলিতো তেওঁকেই কোৱা হয়, যাৰ পূজাও হয়। শিৱায়ে নমঃ বুলিও কয় নহয়, ব্ৰহ্মা দেৱতায়ে নমঃ, শিৱ পৰমাত্মায়ে নমঃ বুলি ক'ব। এই ব্যায়াম কোনো দেহধাৰী মনুষ্যই নিশিকায়। এনেকুৱা নহয় যে তোমালোকক এই ব্যায়াম ব্ৰহ্মাই শিকাইছে। নহয়, যদিওবা ব্ৰহ্মা কুমাৰ কুমাৰী বুলি কোৱা হয়, কিন্তু চিঠিটো লিখা শিৱ বাবা মাৰফত ব্ৰহ্মা, তেওঁতো গুপ্ত হৈ গ'ল। কিন্তু মনুষ্যই কিদৰে জানিব? ব্ৰহ্মাটো প্ৰজাপিতা হয়, গতিকে গোটেই জগত তেওঁৰ সন্তান হয়। প্ৰজাপিতা হয় নহয় জানো? ব্যায়াম শিকোৱাজনটো নিৰাকাৰ পিতা, তেওঁ গুপ্ত হোৱা বাবে মনুষ্যৰ বুজোৱাতে অসুবিধা হয়। ব্ৰহ্মাকতো ভগৱান বুলি কোৱা নহয়, ইয়াত নামহে দেখুৱায়। ব্ৰহ্মা কুমাৰ কুমাৰী অৰ্থাৎ ব্ৰহ্মাৰ সন্তান। যেতিয়া কোনোবা আহে তেতিয়া তেওঁক বুজাব লাগে যে এই নতুন সৃষ্টি ৰচোতাজন ব্ৰহ্মা নহয়, কিন্তু নিৰাকাৰ পিতা হয়, যিজনে ব্ৰহ্মাৰ দ্বাৰা ৰচনা ৰচে। পাৰলৌকিক পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ৰচে, গতিকে পৰম আত্মাৰ ৰচনা হ'ল। তোমালোকে পত্ৰৰ ওপৰত লিখা শিৱ বাবা মাৰফত ব্ৰহ্মা, গতিকে এয়াও স্মৰণ কৰাৰ যুক্তি। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা শিকায়। মাথো কয় মনমনা ভৱ, আৰু কোনো কষ্ট দিয়া নহয়। মাথো কোৱা হয় যে তোমালোকে নিজৰ উন্নতি বিচৰা যদি আৰু
সত্যখণ্ডৰ যদি মালিক হ'ব বিচৰা তেন্তে সত্যখণ্ড স্থাপনা কৰোঁতাজনটো এজনেই সত্য পিতা, তেওঁক স্মৰণ কৰা। বেহদৰ অৰ্থাৎ পাৰলৌকিক পিতাহে আহি সন্তানসকলক কয় যে মোক স্মৰণ কৰিলে পাপৰ পৰা মুক্ত হবা। পৰমপিতা পৰমাত্মাৰ বাহিৰে কৃষ্ণক পতিত পাৱন বুলি কোৱা নহয় আৰু কোনো নাম নল'ব। ঈশ্বৰ পিতা বুলিয়েই ক'ব। সকলোৱে তেওঁক পিতা বুলি কয়, কিন্তু তেওঁক সৰ্বব্যাপী বুলি কেনেকৈ ক'ব পাৰে? কয় তেওঁ মুক্তি দিবলৈ আহে, এয়া মনুষ্যই নাজানে। গতিকে কল্পৰ আয়ুসেই ওলোটাকৈ লিখি দিছে। এতিয়া সন্তানসকলে এইটো ব্যায়াম কৰিব লাগে। জ্ঞানটো পোৱা হৈছে যেতিয়া বহা তেতিয়া নিজক দেহী অৰ্থাৎ আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। শিক্ষক সন্মুখত গাদীত বহিলে শোভা পায়। নিয়ম আছে যে ব্যায়াম শিকাবৰ বাবে শিক্ষক নিশ্চয় লাগে। কোনোবা জ্যেষ্ঠ শিক্ষক, কোনোবা কনিষ্ঠ শিক্ষক থাকে। এতিয়া তোমালোকৰ পৰীক্ষা লোৱাৰ দৰকাৰ নাই, কিয়নো তোমালোকে নিজে জানা যে আমি কিমান সময় অতি মৰমৰ পিতাক স্মৰণ কৰোঁ। ব্ৰহ্মা কোনো অতি মৰমৰ নহয়। অতি মৰমৰ সেইজন যিজন সৰ্বদা পাৱন অৰ্থাৎ পবিত্ৰ। তোমালোক সন্তানসকলে জানা যে সকলোতকৈ মৰমৰ কোন? মনুষ্যই পৰমাত্মাকেই স্মৰণ কৰে, হে দুখহৰ্তা সুখকৰ্তা। তেওঁক মুক্তিদাতা বুলিও কয়, অৰ্থাৎ দুখৰ পৰা মুক্ত কৰোঁতা। গতিকে সন্তানসকলে নিজৰ পুৰুষাৰ্থ কৰিব লাগে। নাটকৰ পৰিকল্পনা অনুসৰি এই সৃষ্টি নিশ্চয় পাৱন হ'ব লাগে আৰু পাৱন সৃষ্টি হ'বলৈ হ'লে জুই জ্বলিব লাগিব। এইটোও জানা যে জুই কিদৰে লাগিব। বিনাশ অবিহনে সৃষ্টি পাৱন হ'ব নোৱাৰে। এয়া হৈছে ৰুদ্ৰ জ্ঞানযজ্ঞ। ৰুদ্ৰ আৰু শিৱ কোনো পাৰ্থক্য নাই, কিন্তু শিৱ নামটি হৈছে মুখ্য। বাকীটো নিজৰ নিজৰ ভাষাত অনেক নাম ৰাখি দিছে। আচল নাম হৈছে শিৱ। শিৱ জয়ন্তীও পালন কৰে। ভাৰততে শিৱ জয়ন্তী প্ৰসিদ্ধ। যিহেতু বেহদৰ পিতাৰ শিৱ জয়ন্তীত তেন্তে নিশ্চয় আহেও শিৱ বাবাৰ নাম প্ৰসিদ্ধ। ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপনা কৰাওঁতা হয়। গতিকে সেইজন উচ্চতকৈ উচ্চ পিতাক স্মৰণ কৰিবলগীয়া হয়। ব্ৰহ্মা উচ্চতকৈ উচ্চ নহয়। বাস্তৱত ব্ৰহ্মা উচ্চতকৈ উচ্চ হয়গৈ, আকৌ অৱনমিতও হয়। তোমালোক বিকে সকলো নীচ আছিলা, এতিয়া উচ্চ হৈ আছা। একেবাৰে উচ্চ পিতাৰ ঘৰলৈ গুচি যাবা। তোমালোক এই সময়ত ত্ৰিকালদৰ্শী হৈ আছা। তোমালোকে নিজে জানা যে আমি স্বদৰ্শন চক্ৰধাৰী। আমি ব্ৰহ্মাণ্ড আৰু সৃষ্টিৰ আদি মধ্য অন্তক জানোতা হওঁ। ব্ৰহ্মাণ্ড অৰ্থাৎ উচ্চ, য'ত সকলো আত্মা নিবাস কৰে। জগতত অন্য কোনো নাই যিয়ে বুজাব যে মূল বতনত আত্মাসকল নিবাস কৰে। বিশ্ব আৰু ব্ৰহ্মাণ্ড বেলেগ বেলেগ। আত্মাসকল নিৰ্বাণ ধামত থাকে, যাক শান্তিধাম বুলি কোৱা হয়। সেইখন সকলোৰে মৰমৰ হয়। তাৰ আচল নাম নিৰ্বাণ ধাম বা শান্তিধাম। আত্মাৰ স্বৰূপ হৈছে শান্ত। এখন হৈছে শান্তিধাম, তাৰ পাছত হৈছে ছায়াচিত্তধাম, আৰু এয়া হৈছে বাণীৰ ধাম। ছায়াচিত্তধামত বেছি সময় থাকিব নালাগে। শান্তিধামততো বহুতেই থাকিবলগীয়া হয়। অন্য কোনো স্থান নাই। আত্মাই যেতিয়া পিতা আৰু ঘৰক স্মৰণ কৰে তেতিয়া ওপৰত স্মৰণ কৰে। মাজৰ ধামখনকতো তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। মনুষ্যৰতো ইমান জ্ঞান নাই। কেৱল কয় ব্ৰহ্মা বিষ্ণু শংকৰ সূক্ষ্ম বতনত থাকে, বাকী তেওঁলোকৰ বৃত্তিৰ বিষয়ে নাজানে। 84 জন্ম লয়। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা। এয়া হৈছে লিপ যোগ। এয়া
অলপ সময়ৰ বাবে যেনেদৰে পুৰুষোত্তম মাহ বুলি কোৱা হয়, এয়া তোমালোকৰ হীৰাৰ দৰে উত্তম হোৱাৰ উচ্চ জন্ম। শূদ্ৰৰ পৰা ব্ৰাহ্মণ হোৱাটো সকলোতকৈ উত্তম। ব্ৰাহ্মণ হ'লে তেতিয়া ককাৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰাৰ অধিকাৰী হোৱা। পিতাই সন্তানসকলক কয়, সন্তানসকল সদায় মনমনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি পৰমপিতাক স্মৰণ কৰা। পিতাৰ বাৰ্তা সকলোকে দি থাকা। পিতাক কোৱাই হয় বাৰ্তাবাহক, অৰ্থাৎ মেছেঞ্জাৰ। অন্য কোনো বাৰ্তাবাহক অথবা পয়গম্বৰ নাই। তেওঁলোকেতো আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। পয়গম্বৰ কেৱল এজন, তেওঁৱেই আহি তোমালোকক পবিত্ৰ হ'বলৈ বাৰ্তা দিয়ে। তেওঁলোক আহে ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। তেওঁলোক কোনো উভতি বা উভতাই লৈ যাওঁতা মাৰ্গদৰ্শক নহয়। তেওঁতো এজনেই সৎগুৰু, সৎগতি দিওঁতা হয়, সত্য কওঁতা, সঁচা মাৰ্গ দৰ্শন কৰোঁতা এজন পৰমপিতা পৰমাত্মা শিৱ। গতিকে সন্তানসকলে বহুত গুপ্ত পৰিশ্ৰম কৰিব লাগে। এতিয়া তোমালোকে জানা যে আমি এই দেহক পাহৰি এজন পিতাক স্মৰণ কৰিব লাগে। আত্মাই যেতিয়া শৰীৰ ত্যাগ কৰে, তেতিয়া গোটেই জগতখনকে ত্যাগ কৰে। আত্মা অকলশৰীয়া হৈ যায়। পিতাই কয়, দেহী অভিমানী হোৱা, তেতিয়া কোনো মিত্ৰ সম্বন্ধীয় স্মৃতিলৈ নাহিব। মই আত্মা হওঁ, মই পিতাৰ ওচৰলৈ গুচি যাম। পিতাই কয় বা ৰায় দিয়ে যে তোমালোক মোৰ ওচৰলৈ কেনেকৈ আহিব পাৰিবা। এই বাবাও নাম জ্বলা, অৰ্থাৎ প্ৰখ্যাত। এওঁৰ দ্বাৰা পিতাই সকলো আত্মাৰ মাৰ্গদৰ্শক হৈ মহৰ সদৃশ উভতাই লৈ যায়। এই যথাৰ্থ জ্ঞান কেৱল তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। তোমালোকক পাণ্ডৱ সেনা বুলিও কোৱা হয়। পাণ্ডৱপতি স্বয়ং সাক্ষাৎ পৰমপিতা পৰমাত্মা, যিজনে তোমালোক সন্তানসকলক ব্যায়াম শিকাই আছে হুবহু কল্প পূৰ্বৰ দৰে। যেতিয়া বিনাশ হ'ব, তেতিয়া সকলো আত্মাই শৰীৰ ত্যাগ কৰি গুচি যাব। সত্যযুগ যেতিয়া কিছুসংখ্যক আত্মাই বাস কৰিব, তেতিয়া এক ৰাজ্য হ'ব। এতিয়া অনেক আছে, পুনৰ নিশ্চয় এক হ'ব। এই জ্ঞান গোটেই দিন বুদ্ধিত সুঁৱৰি থাকিব লাগে। বাবাই কৈছে, সন্তানসকলে প্ৰদৰ্শনীটো বুজাব লাগে। যেতিয়া নতুন দিল্লী আছিল, তেতিয়া নতুন ভাৰত আছিল। এটাই আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। আদি সনাতন কোনো হিন্দু ধৰ্ম নাছিল। আমি ব্ৰাহ্মণৰ পৰা দেৱতা হওঁ, এইটো অন্য ধৰ্মাৱলম্বীয়ে মানি নল'ব। যিসকল প্ৰথমতে আহে, তেওঁলোকেই 84 জন্ম লয়। এইবোৰ হৈছে একেবাৰে সহজতে বুজি পোৱা কথা। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে এতিয়া নাটক পূৰা হয়। সকলো ভাৱৰীয়া আহি গ'ল। 84 জন্ম পূৰা কৰিলে। এতিয়া পুনৰ ঘৰলৈ যাব লাগে, কিয়নো বহুত ভাগৰি পৰিছা, নহয় জানো? ভক্তি মাৰ্গ হয়েই ভাগৰি পৰাৰ মাৰ্গ। পিতাই কয়, এতিয়া মোক স্মৰণ কৰা, অন্যকো বাৰ্তা দিয়া যে দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। অশৰীৰী হ'লে তেতিয়া পাৱন হৈ যাবা, কিয়নো এতিয়া উভতি ঘৰলৈ যাব লাগে। মৃত্যু সন্মুখত থিয় হৈ আছে। ইয়ালৈও সন্তানসকল পিতাৰ ওচৰত সন্মুখত সজীৱ হ'বলৈ আহে। পিতাই সন্মুখত সন্তানসকলক বুজায় যে সন্তানসকল দেহ অভিমান ত্যাগ কৰি মামিকম স্মৰণ কৰা, অৰ্থাৎ কেৱল মোক, অৰ্থাৎ পৰমপিতা পৰমাত্মা শিৱক স্মৰণ কৰা। এই পুৰণি সৃষ্টি এতিয়া নাশ হৈ যাব। তোমালোকে এজন পিতাক স্মৰণ কৰি পবিত্ৰ হ'লে তেতিয়া পবিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা।
যদি পৰিশ্ৰম নকৰা তেন্তে সকলো বা ফলো নোপোৱা, তেতিয়া শাস্তি খাবলগীয়া হ'ব। পিতাই কয় যে নিজৰ উপাৰ্জন জমা কৰি থকা আৰু আনকো নিমন্ত্ৰণ দিয়া পিতাৰ ৰাস্তাও অৰ্থাৎ পিতাই দেখুওৱা ৰাস্তাও দেখুওৱা। তোমালোক সন্তানসকলো কল্যাণকাৰী হ'ব লাগে, নিজৰ মিত্ৰ সম্বন্ধীয় সকলৰো কল্যাণ কৰিব লাগে। ইয়াত তোমালোকক দেশী অভিমানী কৰি তোলা হয় মহামন্ত্ৰ দিয়ে। প্ৰাচীন যোগ পিতায়েই আহি শিকাইছে, যাৰ বাবেই গায়ন কৰা হয়, যোগ অগ্নিৰে পাপ দগ্ধ হৈ যাব। কল্পপূৰ্বেও এইটোৱেই ইংগিত পোৱা গৈছিল। পিতাই ইংগিত দিয়ে যে নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। লাগিলে নিজৰ গৃহস্থ ব্যৱহাৰত থাকা। গায়ন কৰা হৈছে যে মই তোমাৰ চৰণত পৰিছো। এয়াও হয়, যেতিয়া কোনোবা ব্ৰাহ্মণী হয় তেতিয়া উচ্চ শক্তিশালীৰ ওচৰত গৈ শৰণ লয়। ইয়াততো বাস্তৱত হয়, যেতিয়া বহুত দুখ দেখে, সহ্য কৰিব নোৱাৰে, উপায়হীন হয়, তেতিয়া দৌৰি আহি পিতাৰ শৰণ লয়। সদ্গতিটো একমাত্ৰ পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। সন্তানসকলে জানে যে পুৰণি সৃষ্টিৰ বিনাশ হ'ব, প্ৰস্তুতি চলি আছে। এইফালে তোমালোকৰ স্থাপনাৰ প্ৰস্তুতি, সেইফালে বিনাশৰ প্ৰস্তুতি। স্থাপনা হৈ গ'ল, তেতিয়া বিনাশো নিশ্চয় হ'ব। তোমালোকে জানা যে বাবা আহিছে স্থাপনা কৰাবলৈ। এওঁৰ দ্বাৰা উত্তৰাধিকাৰো নিশ্চয় পোৱা যাব। বাকী প্ৰেৰণাৰ দ্বাৰা কাম চলে জানো? শিক্ষকক ক'ব জানো যে আমি আপোনাৰ প্ৰেৰণাৰ দ্বাৰা পঢ়ি ল'ম। যদিহে প্ৰেৰণাৰ দ্বাৰা সকলো হয়, তেন্তে শিৱ জয়ন্তী কিয় পালন কৰা হয়? প্ৰেৰণাৰ দ্বাৰা কৰোঁতা জনটো শিৱ জয়ন্তী পালন কৰাৰ দৰকাৰ নাই। জয়ন্তীটো সকলো আত্মাৰ হয়। সকলো আত্মাই জীৱত আহে। আত্মা আৰু শৰীৰ যেতিয়া লগ হয় তেতিয়া ভূমিকা পালন কৰে। আত্মাৰটো স্বধৰ্ম হৈছে শান্ত, তাতেই জ্ঞান ধাৰণ হয়। আত্মাইহে ভাল বেয়া সংস্কাৰ লৈ যায়। পিতাটো স্বৰ্গৰ ৰচয়িতা হয়, তাততো পবিত্ৰতাহে আছে, অপবিত্ৰতাৰ নাম চিহ্ন নাই। এয়া হৈছে বিষয় সাগৰ। কিমান স্পষ্টকৈ বুজোৱা হয়, তথাপিও কাৰো বুদ্ধিত ধাৰণ নহয়। কিন্তু তোমালোক কাকোৱে দোষ নিদিয়া। নাটকৰ বন্ধনত সকলো বান্ধ খাই আছে। তোমালোকে বুজি পোৱা, চিৰিৰে ওপৰৰ পৰা তললৈ নামি আহিছা। নাটক অনুসৰি আমি নামিবই লাগিব, অৰ্থাৎ অৱনমিত হ'বই লাগিব। পিতাই কয়, এতিয়া আৰোহণৰ বাবে অৰ্থাৎ উচ্চলৈ যাবৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। কিন্তু যাৰ ভাগ্যত নাই তেওঁ এনেকৈ কয়। যিয়ে এনেকৈ কয় তাৰ পৰা বুজা যায় যে এওঁৰ ভাগ্যত নাই। ২-৪ বছৰ চলিও বাগৰি পৰে, অৰ্থাৎ অধঃপতিত হয়। অনুভৱো কৰে যে মই বহুত ভুল কৰিলো, বহুত আঘাত পালো। এতিয়া আধাকল্পৰ বেমাৰ কম নহয়। আধাকল্পৰ ভোগী হ'লে ৰোগী হৈ যায়। গতিকে পিতাই আহি পুৰুষাৰ্থ কৰায়। কৃষ্ণক যোগেশ্বৰ বুলি কয়। এই সময়ত তোমালোক হৈছা সঁচা যোগী। যোগেশ্বৰে তোমালোকক যোগ শিকায়। তোমালোক জ্ঞানেশ্বৰো হোৱা, আকৌ ৰাজেশ্বৰ হবা। জ্ঞানেৰে তোমালোক ধনৱান হোৱা, যোগেৰে নিৰোগী সৰ্বদা স্বাস্থ্যৱান হোৱা। আধাকল্পৰ বাবে
তোমালোকৰ সকলো দুখ দূৰ হৈ যায়। গতিকে ইয়াৰ বাবে কিমান পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। পাৱন হোৱাৰ বাবে অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। সকলোকে বাৰ্তা দিব লাগে যে এজন পিতাক স্মৰণ কৰা দেহ সহিত সকলো পাহৰি যোৱা। 2 নম্বৰ, যোগেশ্বৰ পিতাৰ পৰা যোগ শিকি সঁচা যোগী হ'ব লাগিব। জ্ঞানেৰে ধনৱান আৰু যোগেৰে নিৰোগী সৰ্বদা স্বাস্থ্যৱান হ'ব লাগে। বৰদান: কল্যাণৰ বৃত্তি আৰু শুভচিন্তক ভগৱানৰ দ্বাৰা বিশ্ব কল্যাণৰ নিমিত্ত হওঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। উত্তৰ: বাবাই কৈছে, বহলাই এনেদৰে কৈছে, তীব্ৰ পুৰুষাৰ্থী তেওঁ হয় যিয়ে সকলোৰে প্ৰতি কল্যাণৰ বৃত্তি আৰু শুভচিন্তক ভাৱনা ৰাখে। লাগিলে কোনোবাই বাৰে বাৰে অৱনমিত কৰাৰ চেষ্টা কৰক, মনক বিচলিত কৰক, বিঘ্ন ৰূপ হওক, তথাপিও তোমালোকৰ যাতে তেওঁৰ প্ৰতি সদায় শুভচিন্তকৰ অটল ভাৱনা থাকে, কথাৰ বাবে ভাৱনা যাতে সলনি নহয়, সকলো পৰিস্থিতিত বৃত্তি আৰু ভাৱনা যথাৰ্থ হ'লে তেতিয়া তোমালোকৰ ওপৰত তাৰ প্ৰভাৱ নপৰিব। তেতিয়া যিকোনো ব্যৰ্থ কথা দেখিবলৈহে পোৱা নাযাব। সময় ৰাহি হৈ যাব। এয়াই হৈছে বিশ্ব কল্যাণকাৰী অৱস্থা। শ্লোগান: সন্তুষ্টি হৈছে জীৱনৰ আভূষণ। সেইবাবে সন্তুষ্টমনী হৈ সন্তুষ্ট হৈ থাকা আৰু সকলোকে সন্তুষ্ট কৰা। ওম শান্তি।